প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ যে আমাৰ চচৰ পৰা গম পাই আমি এইখিনি দুধুৱা এৰিয়াত বা এইখিনি জলঠেংপাৰ এৰিয়াত আমি আজি দুটা জেগাত বেঞ্চ মিল আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ লগত একেলগে আছিলে আমাৰ গোৱাবাৰীৰ SSB আছিলে আৰু ৰাজাঘাটৰ SSB আছিলে। আমি একেলগে মানে জইণ্ট পেট্ৰলিং কৰি কিনে আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ আজি দুটা জেগাত। মেইনলি আমাৰ মেচিনটো উদ্ধাৰ কৰিছোঁ আৰু কিছুমান লক্স আছে আৰু চোন টিম্বাৰ আছে, এইখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। কিমানমান টকাৰ উদ্ধাৰ কৰিলে? কিমানমান টকা মানে এইটো আমি হিচাপ কৰিম, কিমান কেবি ওলাব সেইটো কোৱাৰ পিছতহে মানে কিবা আহি যাব আৰু কিবাখিনি অনুমানিক 4-5 লাখ হৈ যাব পাৰে মেচিন প্লাছ আৰু লক্স লাগি কিনে। কোনোবা মানুহ এৰেষ্ট কৰিছিলে? মানুহখিনিতো এৰেষ্ট কৰিব নহ'ল, পূৰা মানে হেৰি কৰি কিনে হেৰি কৰিছে আৰু মানে জেগাত মানে মানুহ নাই আৰু নাপালে মানে ডাউৰিছে চাগে। মেলখিনি তামোলপুৰ ৰেঞ্জত যাব, আমাৰ ৰেঞ্জত মেলখিনি। কিমান দিনৰ পৰা এনেকুৱা ধৰণৰ অবৈধভাৱে চলি আছিল? আমি এটা জেগাত দেখা পালোঁ, এইটোতো খুব নতুনেই আছিল, মেচিনটো খুব নতুনেই আছিল, জেগাটো বেছি দেৰি হোৱা নাছিল চালে। মোটামুটি এসপ্তাহমান হৈছিল চাগে এটাটো। আৰু এতিয়া য'ত জেগাত আছোঁ এটাটো অলপ পুৰণা আছে, এইটো অলপ পুৰণাই এনেকুৱা। হয়, মই এই চবতে ক'ব বিচাৰিছোঁ আমি এইকেইদিনতে বহুত আমি মিল মানে চিজ কৰিবলৈ সক্ষম হৈছোঁ আৰু আগলৈও আমি বহুত জেগাতে হেৰি কৰিম, চিজ কৰিম। আমাৰ যি ইনফৰ্মাৰ আছে, আমাৰ যি চ'ৰ্চৰ পৰা আমি কালেকশ্যন কৰি আছোঁ বা খুব সোনকালে আমি কৰিম। ইয়াৰ পিছত আপোনালোকৰ আমাক ছাপোৰ্ট লাগিব, ৰাইজৰ ছাপোৰ্ট লাগিব, চবেই আমি মিলিজুলি কামটো কৰিবলৈ সক্ষম হ'ম বুলি মই আশা কৰি আছোঁ।